মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। মই ব্যাখ্যা বৰ বেছি নকৰোঁ, মূল অৰ্থটোৱে কওঁ। মায়াবিনী ৰাতিৰ বুকুত, ৰাতি হ'ল অন্ধকাৰ, মায়া হ'ল এই সংসাৰখনক আবদ্ধ কৰি থকা যিটো সত্তা, যাক মায়া আদি কৰি যত সমস্ত জগত জড় বুলি মাধৱ পুৰুষে ঘোষাত লিখিছে। অৰ্থাৎ একমাত্ৰ চৈতন্যৰ গতিৰেকে মায়াৰ পৰা আৰম্ভ কৰি সকলোবিলাক জড়। গতিকে মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি। কাৰ ছবি দেখা পালে? যিজনে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ড পৰিচালিত কৰিছে, যাক মাধৱ পুৰুষে শংকৰ পুৰুষে লিখিছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো জানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সকলোৰে হীৰাত যিটো বস্তু আছে, ভাগৱতত উল্লেখ কৰিছে, ভগৱান বাসুদেৱো হি সৰ্ব জীৱে অৱস্থিত। ভগৱান শ্ৰীহৰি সকলো জীৱত অৱস্থিত। গীতাত উল্লেখ কৰিছে ভগৱান কৃষ্ণদেৱে নিজে, ঈশ্বৰ সৰ্বভূতানাং হৃদদেশে অৰ্জুন তিষ্ঠতি। হৃদদেশে, হৃদয়ত মই বৰ্তি থাকোঁ। সেইকাৰণে সেই সকলোৰে হৃদয়ত থকা আত্মাৰূপী কৃষ্ণক দেখা পালো তোমাৰ ছবি। অৰ্থাৎ ভগৱানৰ ছবি আধ্যাত্ম জ্ঞানৰ মাজেদি তেওঁ দেখা পালো। ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তেওঁ জেগাডোখৰো স্পষ্টকে কৈছে, মোৰ হিয়াৰ কোণত তুমি আহি দেখা দিলা। মই এই মায়াৰ সংসাৰত উটি উৰি ঘূৰি ফুৰোতে মোৰ জীৱনৰ যাক পালে জীৱই পূৰ্ণতা লাভ কৰে, সেই তুমি হে প্ৰভু, যাক কোনোবাই আল্লাহ, যাক কোনোবাই গড, কোনোবাই আত্মা, কোনোবাই পৰমাত্মা বুলি সম্বোধন কৰে, সেই পৰম সত্তাই তুমি আহি মোক দেখা দিলা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।